দিব। আমি আজি উত্তৰ গুৱাহাটীত দিগ্গেশ্বৰী মন্দিৰত আমাৰ ফেচবুক ফেমিলিৰ এটা ইভেণ্ট পাতিছোঁ। তাতে যাবলৈ ৰেডি হৈ আহিছোঁ। আহকচোন, শেষলৈকে চাব, আটাইখিনিয়ে মই দেখুৱাই থাকিম। এতিয়া আমি আহি পালোঁ। সকলোৱে সহযোগ কৰি এটা এটাকৈ বেলুন ফুলাই ডেকৰেশ্যনৰ কামখিনি কৰিলোঁ। লগতে কিছু সময় হাঁহি ধেমালিৰে সময় কটালোঁ। এজন এজনকৈ সকলো বন্ধু বান্ধৱী একগোট হৈছোঁ আৰু সভা আৰম্ভণিৰ বাবে জিৰণি কোঠাত বহি ইজনে সিজনৰ লগত কথোপকথন কৰিছোঁ। এয়া আমাৰ ফেচবুক ক্ৰিয়েটৰৰ বান্ধৱী, গুৱাহাটীৰ পৰা আৰু বহুত দূৰৰ দূৰৰ পৰা আহিছে সকলোৱে। নলবাৰীও আছে আৰু এজনী বাইদেউ আছে। এয়া এনেকৈ আপোনালোকক আটাইখিনি ভিডিঅ' দি থাকিম, চাব শেষলৈকে। এতিয়া আমি সকলোৱে মিলি একেলগে ফটো ভিডিঅ' তুলিলোঁ। এতিয়া আমাৰ ৰাধাৰাণীক লগ পালোঁ। ফেচবুকত আমি সকলোৱে লাইভত সোমাওঁ, গতিকে আজি ধুনীয়াকৈ দেখিব আৰু আহিব বহুত দূৰৰ পৰা, গতিকে সকলোখিনিক দেখুৱাই থাকিম। আৰম্ভণিহে এতিয়া। লাইভত সকলোকে লগ পাওঁ বা দেখি থাকোঁ, কিন্তু আজি এনেকৈ লগ পাই নথৈ আনন্দিত হৈছোঁ। সকলোৱে ফূৰ্তি কৰিছোঁ। এয়া ৰাধাৰাণী বা। আমি প্ৰসাদ খাম, তাৰপিছত ধুনীয়াকৈ চাহ খাম। খন্তেক পিছতে সভা আৰম্ভণি হ'ব। খোৱা, ভালদৰে খোৱা। আৰম্ভ কৰক সকলোৱে। সভাত সকলোবোৰ বন্ধু বান্ধৱী ইতিমধ্যে আহি উপস্থিত হৈছে। ইয়াত কোনো সৰু ডাঙৰ ক্ৰিয়েটৰ বুলি কথা নাই, আমি সকলোৱে সমান। উপস্থিত হৈছেহি বা আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ বিশিষ্ট অতিথি দুগৰাকী সন্মানীয় ব্যক্তি, ৰাধাৰাণী মহন্ত বা আৰু বিনয় দাস, তেওঁলোকৰ লগতে মই বাকীখিনিও আগবাঢ়ি। এতিয়া আমাৰ হাৰ্ট অফ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ। মায়াবী গীতটো একচুৱেলি গীতৰ ভিতৰত প্ৰাৰ্থনা হয়, গতিকে আমি সকলোৱে একেলগে সকলোৱে থিয় হৈ মায়াবী আমি সকলোৱে ঠিক আছে। যদি লিৰিক্সটো পায় আপোনালোকে অকণমান ভগাই দিব। আজি আমি আমাৰ সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা ৰাধাৰাণী মহন্ত বাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাহুল কাকতিয়ে। পৰা এখন ফুলাম গামোচাৰে বিনয় দাসক সম্বৰ্ধনা জনাব। কিন্তু মই নিষ্ঠা সহকাৰে কাম কৰিছোঁ, নিষ্ঠা সহকাৰে এনেকৈ কাম কৰিছোঁ, কাৰোবাৰ লগত হিংসা বা কাৰোৰ লগত কোনো ধৰণৰ বা ইয়াৰ নাজান বা কৰবাৰ নাজান কাৰো কথা মই তেনেকৈ শুনা নাই। কিন্তু মই এনেকুৱাও নহয় যে ফেচবুকত লাগাটা কাম কৰিছোঁ। আপোনালোকে সকলোৱে নিষ্ঠাৰে কাম কৰি যাওক। আৰু মই 9 মাহত কাম কৰি মই 7বাৰে পেমেণ্ট পালোঁ, কাৰণ মই 2 মাহতে মই উঠি গৈছোঁ। মই চবৰে লগত তেনেকৈ আছিলোঁ। কোনোবাই যদি মোক
বাধা কৰিছে যে এইটো নাযাব বুলি, কিন্তু মই এইটো শুনা নাই, কাৰণ ফেচবুক কাৰো পৈতৃক সম্পত্তি নহয়। আপোনালোকে ধুনীয়াকৈ কাম কৰিছে, আৰু চবতকৈ ডাঙৰ কথা আপোনালোকে ডাঙৰক বেছি গুৰুত্ব নিদি সৰুবিলাকক বেছি গুৰুত্ব দিয়ক। আপোনালোকে চাব আপোনাৰ প্ৰতিটো চেলিব্ৰেশ্যন, প্ৰতিটো কমেণ্টত সকলোকে সৰুবিলাক সহায় সহযোগিতা নকৰিলে ডাঙৰবিলাক কেতিয়াও উঠিব নোৱাৰে। এইটো মোৰ মানে ধাৰণা। এতিয়া আপোনালোকৰ ধাৰণাৰ লগত মোৰ মিল খাই নে নেখায় মই নাজানো, কিন্তু মোৰ যিখিনি ধাৰণা মই এইখিনি অৱগত কৰিছোঁ। আৰু আপোনালোকে সকলোৱে সহায় সহযোগিতা, হিংসা নহয়, সহযোগিতাৰে কাম কৰক, একদম সকলোৱে সফল অৰ্জন কৰিব পাৰিব। ধন্যবাদ, মই এইখিনিয়ে কৰিম। আমি সকলোৱে বেছি ফেচবুকতে কাম কৰি আছোঁ বা ফেচবুক জগতখন এনেকুৱা এটা বিশাল জগত হয় য'ত সকলো ক্ৰিয়েটৰ, ইয়াত সৰু বৰ ডাঙৰ বুলি নহয়, সকলো সমান, আমি সকলোৱে সমানভাৱে কাম কৰি আছোঁ। এই প্লেটফৰ্মখনে আমাক সকলোকে এটা বিশেষ স্থান দিছে, এটা বিশেষ এটা প্লেচ দিছে। আজি আপোনালোকে চিন্তা কৰি চাওক, আজিৰ পৰা 2 বছৰ আগত যেতিয়া আমাৰ সকলোৰে ভিতৰত কিবা না কিবা এটা ক্ৰিয়েটিভিটি আছে, কোনোবা এজন ডান্স কৰে, কোনোবা এজন অংকন কৰি ভাল পায়, কোনোবা গান গাই ভাল পায়, এইখিনি কৰিবলৈ আমি আমাৰ নিজৰ প্লেটফৰ্মখিনি কৰিবলৈ গৈ এটা বিশ্ব প্লেটফৰ্মৰ কাৰণে কোনোবা আমি চাইকামা বা কোনোবা ডান্স ইণ্ডিয়া ডান্স বা এনেকুৱা যুৱকসকলক সকলোৱে আমি পাবলৈ পাইছোঁ। আজি ফেচবুক মানে সৰু কাৰণে উন্নত কৰি দিছে। ইয়াত পাঠ্যক্ৰম কৰিবলৈ গ'লে আমি কোনেও কাৰোবাৰ বুজিব নালাগে বা প্লেটফৰ্মখন আমি কেনেকৈ পাৰ কৰিব নালাগে। সকলোৰ কাৰণে এই প্লেটফৰ্মখন এটা উন্নত জগত। এতিয়া নমস্কাৰ, মই দুৰ্গা ৰেচিপি চেনেলো আছে, লগতে আৰু দুৰ্গা চেনেল আছে, আৰু 19ৰ পৰাই কাম কৰিছোঁ। গতিকে সকলোৱে মিলিজুলি আগবঢ়াটোৱে কামনা কৰোঁ। গতিকে সকলোকে সহযোগ কৰি মোকো কৰিব, এই মোক ক'বলগীয়া আৰু বেছি দিবলগীয়া নকৰিম। যিকোনো কামত আপোনালোকে এণ্ট্ৰি কৰি দিব পাৰিব, কোনো প্ৰব্লেম নাই। ৰাতি 10টাৰ পৰা আৰম্ভ কৰিম। কি ক'লে? বুলি আৰম্ভ কৰিছে। এতিয়া মই ভাবি আছোঁ লাহে লাহে বজাই মোৰ পেজটোৰ নামটো লাহে লাহে চেঞ্জ কৰিম। যেতিয়া ভালকৈ আহিলে বিকাশৰ আহিলে আপোনালোকৰ যিটো বাকী মই মোৰ লাইভৰ নামটো চেঞ্জ কৰিম, বিকাশৰ লাইভ কৰিম। ধন্যবাদ। এনেকুৱা মৰমৰ সহযোগ পাই থাকিলে মই নিশ্চয় শ্বৰ্টলি মোৰ পেজটো চেঞ্জ কৰিব পাৰিম। ধন্যবাদ। বিশেষ ভাষণ দিয়াৰ মোৰ তেনেকুৱা অভিজ্ঞতা নাই, তথাপিও আপোনালোকৰ অনুৰোধত মই এটা কথা জনাব বিচাৰিছোঁ যে আমি বহুত সৰু ক্ৰিয়েটৰ হয়, আপোনালোকৰ সদায় ছাপোৰ্ট লাগিব। আমি যিসকল আমাতকৈ ইয়াত নতুন আৰু পুৰণা, কোনো সৰু ডাঙৰ বুলি কথা নাই হা। মোৰ যিখিনি অভিজ্ঞতা তাৰ ফালৰ কৈছোঁ, বহুতখিনি ক্ৰিয়েটৰ মই পাইছোঁ, ভাল লাগিছে। আৰু মই মোৰ অৰিজিনেল ঘৰ নগাঁও হয়, তাত মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। বহুত কিবা আছে, আমাৰ ৰাধানী গাঁও আছে, পৰীক্ষা কৰি আমাৰ ডাঙৰ নয়নদা আছে, আমাৰ ৰীনাদা আছে, আৰু বহুত কেইজন ক্ৰিয়েটৰ আছে। আৰু যিখিনি মই বেছি ভাষণ দিওঁ, সৰু সৰুকৈ আমাৰ চিনাকিবোৰ দি যাওঁ, দেখা পাব। মোৰ নামটো ৰাহুল কলিতা, ৰাহুল কলিতা IS। মোৰ লগত আছে আমাৰ অভিজিত। নমস্কাৰ, নাম আছে আৰু লাইভ কৰি 10:30 পৰা 11 যদি মই বেলেগৰ লাইভত যাওঁ জিম জিম বুলি জানো, অকলে জানে মোক ছেকেণ্ড মহান পাব। কাৰ্যসূচী শেষ হোৱাৰ পিছত খুব ধুনীয়াকৈ এয়া বিহু ডেন্স কৰিছে। সঁচাকৈয়ে খুব ভাল লাগিছিলে এইখিনি সময়ত। সকলোৱে আনন্দ ফূৰ্তি কৰিছে, ধুনীয়াকৈ এয়া ডেন্স কৰিছে। বহুদিনৰ মূৰত এনেকৈ লগ পালে সকলোকে ভাল লাগে। আপোনালোককো দেখুৱালোঁ, নিশ্চয় ভাল পাব চাই। যিসকলে যোৱা নাছিলে, এনেকৈয়ে আকৌ কেতিয়াবা পাতিলে লগ হ'ম সকলোৱে। এতিয়া আমি শেষত
ফূৰ্তি ফাৰ্তা কৰি উঠাৰ পিছত ধুনীয়াকৈ খানা খাম। এয়া আটাইয়ে আমি ধুনীয়াকৈ খানা খাব বহিছোঁ। এনেকৈয়ে সকলোৱে খাই আছে। খুব ধুনীয়া খানা হৈছিলে। গতিকে এয়া আপোনালোককো অকণমান দেখুৱালোঁ। নিশ্চয় চাই ভাল পাব। খানা কেনেকুৱা হৈছে? ভাল হৈছে না? খানা কেনেকুৱা হৈছে? ভাল হৈছে? বঢ়িয়া। খানা কেনেকুৱা হৈছে? খানাৰ পিছত দালিটো মই কৰিব নাপায় বাৰু, গতিকে ৰাইজে যদি ভাল পাইছে ভাল আৰু। মনোজাৰ খানা একদম ধুনীয়া হৈছে। বঢ়িয়া। ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে যোৱা নাই এনেকৈ আগলৈ আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। তাৰপাছত আছিলে আমাৰ এজন বিশিষ্ট ব্যক্তি আকৌ বিশেষভাৱে বেছি বলাই নাযাওঁ, আপোনালোকে খাই ইয়াতে ধুনীয়াকৈ আপোনালোকৰ চাৰ্টিফিকেট ল'ব। তাৰপিছত অকণমান চিনাকি কৰিব, তেতিয়াহ'লে আমাৰ চিনাকি কৰিব, তাৰপিছত আমি সভাখন লাভ কৰিম আৰু। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।